যে পোনপ্ৰথমে আমি দিছপুৰ প্ৰেছ ক্লাবত ক্ষমা খুজিছোঁ যে এজন দিব্যজ্যোতি মেধি বুলি ভুৱা তালিকাত প্ৰমাণপত্ৰ লৈ নিৰ্বাচন খেলাত মন মেলিছিল সেই ব্যক্তিজনে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমক ভুৱা সংগঠন বুলি কয় আৰু আমাৰ সংগঠনৰ নেতাসকলৰ বিৰুদ্ধে বিভিন্ন অপৰিচিত শব্দ ব্যৱহাৰ কৰে আৰু সেই বস্তুখিনি আমি যেতিয়া দেখা পাই আমি প্ৰেছ ক্লাবৰ ভিতৰত সোমাই গৈছিলোঁ হয়তো আমি সোমাই যাব নালাগিছে সেইটো আমাৰ ভুল হৈছে যে সকলোৱে জানে যে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত যে অসম বিধানসভাত গৈ আলোচনা কৰি অনুসূচিত জাতি সমস্যাখিনি সমাধান কৰিবলৈ আমি গৈ আছোঁ সেই তেনে ক্ষেত্ৰত এজন দিব্যজ্যোতি মেধিৰ নিচিনা এজন ফেক চিডিউল কাষ্ট লোকে আমাৰ ওপৰত যেতিয়া অভিযোগ আনিছিলে আমি অলপ উত্তেজিত হৈ গ'লোঁ আৰু ভুলবশতঃ আমি কিছু তাতকৈ অপৰিচিত পৰিস্থিতি হ'ল তাৰ বাবে আমি পুনৰবাৰ দিছপুৰ প্ৰেছ ক্লাবক ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে সমূহ সাংবাদিককো আমি অনুৰোধ জনাম যে আমাৰ যিটো ভুল হৈছে বুলি আমি অনুতপ্ত হৈছোঁ সকলোৱে নিজৰ ভাই বুলি বা নিজৰ ককাই বুলি আমাক যাতে ক্ষমা কৰে যে পোনপ্ৰথমে আমি দিছপুৰ প্ৰেছ ক্লাবত ক্ষমা খুজিছোঁ যে এজন দিব্যজ্যোতি মেধি বুলি ভুৱা তালিকাত প্ৰমাণপত্ৰ লৈ নিৰ্বাচন খেলাত মন মেলিছিল সেই ব্যক্তিজনে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমক ভুৱা সংগঠন বুলি কয় আৰু আমাৰ সংগঠনৰ নেতাসকলৰ বিৰুদ্ধে বিভিন্ন অপৰিচিত শব্দ ব্যৱহাৰ কৰে আৰু সেই বস্তুখিনি আমি যেতিয়া দেখা পাই আমি প্ৰেছ ক্লাবৰ ভিতৰত সোমাই গৈছিলোঁ হয়তো আমি সোমাই যাব নালাগিছে সেইটো আমাৰ ভুল হৈছে যে সকলোৱে জানে যে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত যে অসম বিধানসভাত গৈ আলোচনা কৰি অনুসূচিত জাতি সমস্যাখিনি সমাধান কৰিবলৈ আমি গৈ আছোঁ সেই তেনে ক্ষেত্ৰত এজন দিব্যজ্যোতি মেধিৰ নিচিনা এজন ফেক চিডিউল কাষ্ট লোকে আমাৰ ওপৰত যেতিয়া অভিযোগ আনিছিলে আমি অলপ উত্তেজিত হৈ গ'লোঁ আৰু ভুলবশতঃ আমি কিছু তাতকৈ অপৰিচিত পৰিস্থিতি হ'ল তাৰ বাবে আমি পুনৰবাৰ দিছপুৰ প্ৰেছ ক্লাবক ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে সমূহ সাংবাদিককো আমি অনুৰোধ জনাম যে আমাৰ যিটো ভুল হৈছে বুলি আমি অনুতপ্ত হৈছোঁ সকলোৱে নিজৰ ভাই বুলি বা নিজৰ ককাই বুলি আমাক যাতে ক্ষমা কৰে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম ৭৮১১২২ মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব